নমস্কাৰ আপোনালোক আটাইলে মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে অৱগত 8 ছেপ্টেম্বৰ তাৰিখ আমাৰ কাৰণে অতি স্মৰণীয় দিন আৰু সেই দিনটোতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি আশা ৰাখিম যে অসম চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়ত আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ আৰু অৰ্ধ কেন্দ্ৰীয় কাৰ্যালয়সমূহত ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এই সকলোতে যাতে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান পালিত হয় আৰু অন্ততঃ এই কাৰ্যালয়সমূহত তেখেতৰ স্মৃতিত এগছি বন্তি প্ৰজ্বলন কৰা হওক আৰু অসম চৰকাৰে নিশ্চয় সেই সম্পৰ্কে নিৰ্দেশনা বা আবেদন জনাব বুলি আমি আশা ৰাখিছোঁ। অসম সাহিত্য সভা ইতিমধ্যে শাখা সাহিত্যসমূহৰ যোগেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি আশা কৰিম যে অসমৰ সকলো ঠাইতে সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী পালিত হ'ব আৰু ৰাইজে তাত অংশগ্ৰহণ কৰিব। তাৰ লগতে আমাৰ যিমান পঞ্চায়ত আছে, ব্লক আছে, শিক্ষানুষ্ঠান আছে, পুথিভঁৰাল আছে বা স্বেচ্ছাসেৱী অনুষ্ঠান আছে, এই সকলোতে সৰুকৈ হ'লেও কিছু কাৰ্যসূচী আয়োজন কৰি অসম ৰত্নগৰাকীৰ প্ৰতি, ভাৰত ৰত্নগৰাকীৰ প্ৰতি আমি সন্মান জনাব পাৰোঁ আৰু সেই দিনটোত সুধাকণ্ঠৰ গান যাতে সকলো ধৰণৰ সংবাদ মাধ্যমেই হওক বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক, দূৰদৰ্শনতেই হওক আৰু সকলোতে যাতে সেইদিনাখন সুধাকণ্ঠৰ গান গীত পৰিৱেশিত হয় সেইটো মই কামনা কৰিছোঁ আৰু আশা কৰিম যে শ্ৰদ্ধেয় অসমবাসী ৰাইজে সুধাকণ্ঠৰ এই জন্ম জয়ন্তীৰ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ পালনৰ মাজেৰে প্ৰবাদ প্ৰতিম আমাৰ এইগৰাকী পুৰুষৰ প্ৰতি, এই সুসন্তানগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব আৰু এই কাৰ্যসূচী এক স্মৰণীয় কাৰ্যসূচী হিচাপে অসমৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ'ব। পুনৰ সকলোৰে প্ৰতি মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নমস্কাৰ।